মই আছাম একাউণ্টছ ছাৰ্ভিচত এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে পাইছোঁ এইটো প্ৰথম ক্ষেত্ৰত আৰু মই এই ক্ষেত্ৰত ধন্যবাদ দিছোঁ মোৰ পৰিয়ালক, মোৰ মা দেউতাক, লগতে মোৰ শুভাকাংক্ষীসকলক তেওঁলোকৰ আশীৰ্বাদ আৰু তেওঁলোকৰ সহযোগিতাৰ বাবে আৰু এইখিনিৰ বাবে মই ইয়ালৈকে আহিব পাৰিছোঁ। এই পৰীক্ষাটোত আছাম একাউণ্ট ছাৰ্ভিচৰ আণ্ডাৰত এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে পাইছোঁ। হয়, এই ক্ষেত্ৰত ভাল লাগিছে, মানুহৰ বিশ্বাস ঘূৰি আহিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰো বিশ্বাস ঘূৰি আহিছে চৰকাৰৰ বা অসম লোকসেৱা আয়োগৰ যি ধৰণে পৰীক্ষাৰ প্ৰস্তুতি কৰি তেওঁলোকে খুব সময়ত সকলোবিলাক কাম কৰি নিছে আৰু স্বচ্ছতাৰে আৰু নিকাভাৱে মানুহৰ যি বিশ্বাস ঘূৰি আহিছে তাৰ বাবে মই চৰকাৰ আৰু অসম লোকসেৱা আয়োগক মই ধন্যবাদ দিছোঁ। হয়, এই ক্ষেত্ৰত প্ৰত্যাহ্বান নিশ্চিতভাৱে আহে। মই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত কাম কৰি আছোঁ, ছাৰ্ভিচত আছোঁ। তাৰ মাজতো সময় উলিয়াই যিখিনি পাৰোঁ সেইখিনি মই আগবঢ়াই নিছোঁ। লগতে মই দৈনন্দিন যিখিনি কাম আছিলে এই প্ৰিপাৰেশ্যনটোৰ লগত ৰিলেটেড মই সেইখিনি কৰি যাব ট্ৰাই কৰিছিলোঁ আৰু আগৰ পৰাই যিহেতু অলপ প্ৰিপাৰেশ্যন চলাই যোৱা হৈছিলে, গতিকে যোৱাবাৰ মই মেইনছ দিছিলোঁ, গতিকে এই ক্ষেত্ৰত মোৰ তেনেদৰে সহায় হৈছিল। হয়, মই প্ৰথমতে ক'ম যে তেওঁলোকে এই ছাৰ্ভিচটোৰ বিষয়ে জানি লোৱা ভাল। তেতিয়া তেওঁলোকৰ প্ৰস্তুতিৰ কাৰণে সহায় হ'ব। বিশেষকৈ তেওঁলোক যদি গোটেইখিনি জানি লয় এই ছাৰ্ভিচটোত কি ধৰণে কাম কৰিব লাগে, বিশেষকৈ সততাৰে আৰু নিষ্ঠাৰে যি ধৰণৰ এটা চেলেঞ্জেছ আহে সেইখিনি যদি তেওঁলোক মানসিক প্ৰস্তুতি সম্পূৰ্ণ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে চিলেবাছটো চাই ল'ব, কাৰেণ্ট এফেয়াৰ্ছখিনি চাব পাৰে, তাৰ লগতে ফিলিমছৰ কাৰণে, মেইনছৰ কাৰণে যি ধৰণে বেলেগ বেলেগ চিলেবাছ আছে সেই হিচাপত তেওঁলোক আগবাঢ়ি যাব পাৰে। মই ভাবোঁ ইচ্ছা শক্তি থাকিলে তেওঁলোক সেইখিনি মানসিক প্ৰস্তুতি যদি কৰিব পাৰে তেতিয়াহ'লে নিশ্চয় আগবাঢ়ি যাব পাৰে। আৰু আমি দেখিছোঁ যে বৰ্তমান সময়ত যথেষ্ট সকলো যুৱক বা ছাত্ৰ ছাত্ৰী এই ক্ষেত্ৰত আগবাঢ়ি আহিছে আৰু তেওঁলোক ওচৰে পাজৰে আমি দেখিছোঁ যে তেওঁলোক যথেষ্ট সফলতাৰে এই ক্ষেত্ৰত আগবাঢ়ি গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।